মৰম ফাণ্ডলৈ পৰিণত যোৰহাটৰ অজন্তা বাইপাছৰ অৰ্ধনিৰ্মিত 4-লেনযুক্ত পথ। আজি দুপৰীয়া এখন চালানবিহীন বালি ভৰ্তি ডাম্পাৰৰ খুন্দাত থিতাতে নিহত স্কুটি আৰোহী। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ AS03CC 3805 বুলি জানিব পৰা গৈছে। থিতাতে নিহত স্কুটি আৰোহীগৰাকী যোৰহাট বালিগাঁৱৰ নিবাসী লোহিত দত্ত বুলি জানিব পৰা গৈছে। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে যোৰহাট আৰক্ষীয়ে। যোৰহাটৰ পৰা দিজীপ বৰাৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। ঘটনাটো আচলতে ডাম্পাৰখনে বালি ভৰ্তি এই দিশৰ পৰা আমাৰ নিমাতী দিশৰ পৰা আহি আছিলে আৰু তেখেতে এইফালেদি যোনজন স্কুটি আহি আছিলে এইফালৰ পৰা গৈছিলে। প্ৰথম চকা আগ চকাত লাগিলে, তাৰপিছত পিছ চকাটোৱে তেখেতক মহতিয়াই লৈ গুচি আহিলে। আচলতে মহতিয়াই মানে তেওঁ অলৰেডি তেওঁ স্পট ডেড। আৰু তেওঁ আচলতে আমি আপোনালোকৰ মাধ্যমৰ যোগে জনাব বিচাৰিছোঁ যে এই বস্তুটো আচলতে মৃত্যু এটা ফান হৈ আছে। মানুহৰ দিশ নাইকিয়া হৈছে। 5টামান ৰাস্তা, মানুহ ক'ত যাব কি কৰিব, আচলতে এই খুব দুখ লগা অৱস্থা এটা হয়। আমি ওচৰৰ যদি আমাৰ বিপদ হৈ যায়, মানে কোনফালে যাম কেনি যাম, সেইকাৰণে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ যে ইয়াত এটা ধুনীয়া দিশ বোলে এইফালে শিৱসাগৰ যাব, এইফালে ক'ত যাব, তেওঁ ধুনীয়াকৈ আৰু স্পীড ব্ৰেকাৰ ব্যৱস্থা কৰিব লাগে এডোখৰত। আমাৰ ওচৰৰ যিসকল মানুহ বা দয়াগাঁও মানুহ, শিৱসাগৰ মানুহ বা ওচৰৰ যিখিনি বাসিন্দা, তেওঁলোকক আচলতে সুৰক্ষিত কৰিব লাগে আমাৰ জিলা প্ৰশাসনে, যাতে স্পীড ব্ৰেকাৰ ব্যৱস্থা কৰিব লাগে আৰু ইয়াত অকণমান স্পীড ব্ৰেকাৰ অকণ বেছি ব্যৱস্থা কৰিব লাগে, যাতে চবেই শ্ল'কৈ যায় আৰু ৰাইজৰ আৰু জনসাধাৰণৰ প্ৰাণ বাচে। মানুহজন আচলতে লোহিত দত্ত বুলি, আমি তেখেতৰ স্কুটি ভাগি গৈছিলে ডিকিত পাইছিলোঁ এখন পাছবুকত, লোহিত দত্ত আৰু কুৰকাতলি বুলি গম পাইছোঁ আচলতে। আৰু ইয়াৰ কাৰণে দেখা যায় ডাম্পাৰে এই যিটো বাইপাছৰ এতিয়ালৈকে 4-5জনৰ ওপৰত হৈছে। কি ক'ব ডাম্পাৰৰ যিটো যিটো ফৰেষ্ট বিভাগ আছে বা ট্ৰেফিক ডাম্পাৰ আচলতে কিবা লিমিটেড এটা স্পীড কৰিব লাগে মানুহৰ সুৰক্ষিত কৰিবৰ কাৰণে। আৰু ইয়াত এইটো হৈছে তিনিআলি, 5টা-6টা ৰাস্তা আছে, কেনি কোন যায় তেওঁলোকে চব জেগাতে আচলতে ডাম্পাৰে যিটো দত্মক গতিত গাড়ী চলাব লৈছে, ৰাইজৰ পশুধনৰ পৰা একো নমনা হৈছে। মানে সেই কথাটো আচলতে প্ৰশাসনে নাকি লগাব লাগে। আৰু আজি এনেকুৱা এটা হৈছে, কাইলৈ যে নহ'ব কোনো মানে নাই। সেইকাৰণে আমি প্ৰতিটো কথাতে ডাম্পাৰক আচলতে নাকি লগোৱাটো আমি প্ৰয়োজন বোধ কৰা বুলি ভাবিছোঁ। প্ৰশাসনক আকৌ আপোনালোকৰ যোগেদি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে ডাম্পাৰসকলক নাকি লগোৱা ব্যৱস্থা কৰে। ইয়াত আপোনাৰ দেখা গৈছে যে ট্ৰেফিক দিয়া হৈছে যদিও তেওঁলোক ইয়াত দেখা নাপায়। আচলতে ট্ৰেফিক দিলে এজন ট্ৰেফিকে ইয়াত কণ্ট্ৰল কৰিব নোৱাৰে, এজন পুলিচে কণ্ট্ৰল কৰাটো আচলতে সম্ভৱ নহয়। মানে এজন মানুহে আচলতে 3-4জন আচলতে ট্ৰেফিক ব্যৱস্থা কৰিলে এইটো আচলতে এই জেগাটো সুৰক্ষিত হ'ব বুলি মই গম পাইছোঁ। এজনে কোনো কাৰণ নাই, এপাচি কচু হয় এটা জালুকৰ নিচিনা এটা ব্যৱস্থা কৰা হৈছে অজন্তা বাইপাছৰ ওচৰত।